আপুনি আপুনি চিন্তা কৰক যদি আমাৰ নিচিনা বিনা বেতনত আপুনি কাম কৰি আপোনাৰ পৰিয়াল চলাব পাৰিব নেকি আমি বিনা বেতন কাম কৰি আমি পৰিয়াল চলাই আছো আজি মই কান্দিবলৈ বাধ্য হৈছো আপোনালোকে আমাৰ বেদনাবিলাক বুজিবলৈ চেষ্টা কৰিব স্বাস্থ্য সেৱা উৎসৱৰ দিনাই উচপি উঠিছে অস্থায়ী স্বাস্থ্য কৰ্মীসকলে চাকৰি নিয়মীয়াকৰণ নকৰিলে নিজকে আত্মজা দিয়াৰ হুংকাৰ অস্থায়ী স্বাস্থ্য কৰ্মীৰ 11 বছৰে বিনা বেতনে স্বাস্থ্য সেৱা আগবঢ়াই গৈছে বহু অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে সমগ্ৰ ৰাজ্যজুৰি পালন কৰিছে স্বাস্থ্য সেৱা উৎসৱ 3.0 ঠিক তেনে সময়তে নিজৰ প্ৰাপ্য আদাৰ দাবীত কলাবেজ পৰিধান কৰি অস্থায়ী স্বাস্থ্য কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ আজি দৰং জিলাৰ ভেৰভেৰী বিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে 10 পৰা 20 বছৰ ধৰি বিনা মজুৰিত স্বাস্থ্য সেৱা আগবঢ়াই আহিছে কিন্তু আজিলৈকে স্বাস্থ্য বিভাগে কোনো ধৰণৰ মজুৰি ব্যৱস্থা নকৰাৰ ফলত আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে স্বাস্থ্য কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত উচপি উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান স্বাস্থ্য কৰ্মীৰ অতি সোনকালে তেওঁলোকক নিয়মীয়াকৰণ কৰি উচিত মজুৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে অন্যথা নিজকে আত্মজা দিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় ভেৰভেৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি 7জন কৰ্মী আছো আজি 10-15 বছৰ 20 বছৰ হৈ গ'ল আমি কাম কৰি আছো চৰকাৰে কোনো ধৰণে আমাক বেতন দিয়া নাই আমি বিনা বেতনত কাম কৰি আছো আমাৰ ঘৰ চলোৱা বহুত অসুবিধা হৈছে আমি চলিব পৰা নাই আমাৰ ফ্যামিলি লৈ আমি বহুত কষ্ট কৰি চলি আছো কিন্তু আমাৰ চৰকাৰে কাণহাৰ দিয়া নাই আজি দেখা পাইছে কলাবেজ লগাইছো আমি এই কলাবেজটো আমি এই কানে লগাইছো যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু আমাৰ যাতে আমাৰ মাননি দিয়া আমি আজি ইমান দিনে কষ্ট কৰি আছো এই হস্পিটেলখনত আজি ইয়াতে ভূমি দাতা আছে তেওঁলোকে কষ্ট কৰি আছে কিন্তু আমাৰ কোনো ধৰণৰ আজিলৈকে আমাৰ কোনো ধৰণৰ সুবিধা দিয়া নাই আৰু চৰকাৰী কোনো ধৰণৰ অনুদান আমাক দিয়া নাই যিসকলে নিয়মীয়াভাৱে আমি পাব লাগে আমি ইমান কষ্ট কৰি আছো কৰোনা সময়ত আমি নিজৰ জীৱন ত্যাগ কৰি দি ফেলে আমি কাম কৰিছো আমাৰ জনসাধাৰণৰ কাৰণে কিন্তু আমাৰ চৰকাৰে আজিলৈকে কোনো ধৰণৰ বেতন দিয়া নাই আমি চৰকাৰক অনুৰোধ জনাইছো যদি আমাৰ গোটেই অসমৰ স্বাস্থ্য কৰ্মীসকলক নিয়মীয়া নকৰে তেনেহলে আমি আগন্তুক দিনত ভয়ানক আমি আন্দোলন কৰিম আৰু আত্মজা দিবলৈ আমি প্ৰস্তুত আছো গোটেই অসমৰ যিমান স্বাস্থ্য কৰ্মী আছো আমি সেই স্বাস্থ্য কৰ্মী সকলে আমি আত্মজা দিবলৈ প্ৰস্তুত আছো দৰকাৰ হলে আমি ব্ৰহ্মপুত্ৰত যাই আমি আত্মজা দিম গতিকে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে আমাৰ যাতে আত্মটো ভাল থাকে আমি যাতে জীয়াই থাকো তাৰ বাবে আপোনালোকে আমাক এই নিয়মীয়াভাৱে আমাক দিয়ক নিয়মীয়াভাৱে আমাক চৰকাৰী মৰ্যাদা দিয়ক চৰকাৰী দৰমহা দিয়ক তেতিয়াহ'লে আমি আমাৰ পৰিয়ালটো ভালকে আমি চলাব পাৰিম গতিকে এই কয়ে মই কৰ জোৰে চৰকাৰক অনুৰোধ জনাইছো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো আপুনি চিন্তা কৰক যদি আমাৰ নিচিনা বিনা বেতনত আপুনি কাম কৰি আপোনাৰ পৰিয়াল চলাব পাৰিব নেকি আমি বিনা বেতন কাম কৰি আমি পৰিয়াল চলাই আছো আজি মই কান্দিবলৈ বাধ্য হৈছো আপোনালোকে আমাৰ বেদনাবিলাক বুজিবলৈ চেষ্টা কৰিব গতিকে মই আকৌ কৰজনন কৈছে আমাৰ এই চাকৰিবিলাক আপোনালোকে নিয়মিত কৰি দিয়ক এয়া আপোনালোকৰ ওচৰত কৰ জোৰে অনুৰোধ জনাইছো চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ নিৰ্দেশ মৰ্মে আমি এইখন ভেৰভেৰী বিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত 15 বছৰৰ পৰা আমি 6-7জন বন্ধু কৰ্মচাৰীয়ে আমি কাম কৰি আছো কিন্তু আমাক আজিলৈকে চৰকাৰে কোনো ধৰণৰ পইচা পাতি দিয়া নাই বিনা বেতনে আমি কাম কৰি আছো আজি কলা পতাকা লগোৱাৰ এইটোৱে উদ্দেশ্য চৰকাৰৰ যাতে দৃষ্টিগোচৰ হয় আৰু আমাৰ যিখিনি সতীৰ্থ আছে সকলো লোকে যাতে কিবা এটা নহয় কিবা এটা সমাধান চৰকাৰে কৰে তাৰে দৃষ্টিগোচৰ ৰূপে আমি কলাবেজ আজি পৰিধান কৰিছো আজি অসম চৰকাৰৰ তৃতীয় স্বাস্থ্য উৎসৱ স্বাস্থ্য সেৱা উৎসৱৰ আজি কাৰ্যসূচী চলি আছে বৰ পৰিতাপৰ বিষয় এইখন হস্পিটেল 15 বছৰ হৈ গ'ল আমি কাম কৰি আছো এতিয়ালৈ চৰকাৰী ঘাটি মঞ্জুৰি আমি কোনো ধৰণৰ হেৰি পোৱা নাই পইচা পাতি পোৱা নাই আমাৰ চাকৰিও হোৱা নাই বৰ দুখ লগা কথা এইটো আমি 6-7জন কৰ্মচাৰী বিনা বেতনে কাম কৰি আছো গতিকে আজি এই মিডিয়াৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাইছো তেখেতসকলে যাতে এই উৎসৱৰ জৰিয়তে
আমাৰ কৰ্মচাৰীবিলাকক দৰমহা দিয়াৰ বা নিয়মালীকৰণ কৰাৰ ব্যৱস্থা কৰি দিয়ে, এইটোৱে মই ক'ব লগা।